এডাল যদি পেলাব লাগে এনেকৈ কৰি দিলে তাৰ মোহাৰি দিলে হেৰিটো হৈ যায়। এইটো চাব দেই, ইয়াত এতিয়া ভুলকৈ উঠিছে নাই এইডোখৰত এনেকৈ মোহাৰি দিব। এইডাল ঢিলা যে এইডাল আচলতে পৰিব। এই মোহাৰিডাল কোনোবাই জোঁট মাৰি লৈ আহে নাই, এইডাল পেলাব লাগিব তাৰমানে, গম পাইছে নাই? ফুলটোও তেতিয়া মুখস্থ থাকিব লাগে, তেতিয়া ফুল হেৰি হয়। কাঠিটো বাচোঁতে সেই তাত সোমাবগৈ লাগিব, সেইটো কৈছে স্লেবটোত লাগি। সেইটো জানো বাৰু। আমি প্ৰথমতে এনেকৈ আঙুলিয়ে চুচিয়ে ভৰালোঁ প্ৰথম শিকোঁতে, কাৰণ এনেকৈ ভাউককৈ ভৰাই দিব পৰা অৱস্থাত নাছিলোঁ। পিছলেহে শিকাৰ পাছতহে ভাউককৈ ভৰাই দিছিলোঁ। এনেকৈ চুচা মাৰি দিওঁ আৰু যিডাল তলৰডাল ঢিলা হ'বই নহয়, তলৰ যিটো হেৰি ফুলৰ কাঠি সেইটো ঢিলা হৈ নিজে নিজে পৰি নগৈছিলে তাৰমানে আমি শিকোঁতে। ইয়াত চাব কিছুমান এডাল উঠি থকাবোৰ দুডাল উঠাই দিব, গম পালেনে? এইটো জাল এনেকুৱাই হ'ব তাৰমানে ফুলৰ জালটো ন? ফুলৰ জাল এনেকুৱাই হ'ব। এইটো জালতহে আহিছে, বৰ জালত অহা নাই নহয়। এইটো আৰু মাকুৰ হাতৰহে মাৰিব লাগিব, হাতেহে মাৰিব লাগিব ফুলটো। এই বস্তুটো হেৰি কৰি গৰকা ছিষ্টেম কৰিম বুলি ক'লেও পাৰে আপুনি। খালি এইডাল দীঘল নহয় কাৰণে গৰকা ছিষ্টেম কৰিব নোৱাৰি, কিন্তু এইডাল এনেকৈ গৰকা দিও মাৰিব পাৰে। এইবোৰ নিজৰ দীঘল কৰি তাৰমানে এইটো চাইডলৈ বোৱাই লৈ তলত গৰকা মাৰি লৈছে। মই জানিছোঁ বস্তুটো আকৌ বাইদেউ পিকাৰটোৰ লগতো কথা দেই, পিকাৰটো হেৰি হোৱা নাই ননমা যে নহয়।